20 চনত যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখন অনুষ্ঠিত হৈছিলে আৰু সেই সন্মিলনখনত আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক আমন্ত্ৰণ জনাইছিলোঁ আৰু সেই সূত্ৰে বিশেষ একো কথা পাতিবলগীয়া নাই। SITৰ পৰা কালি ফোন আহিছিলে আৰু বিহু সমিতিখনত মই যুটীয়া সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিছিলোঁ আৰু যিখিনি কথা ক'বলৈ আছিলে SITত কৈ থৈ আহিছোঁ। নহয় সেইটো বেলেগ কথা, সেইখিনি তাত আমি কথাখিনি গোটেইখিনি আলোচনা কৰিব লাগিব। নহয় সেইখিনি আমি তাত ক'লো SITত গোটেইখিনি কথা আমি কৈ থৈ আহিছোঁ। যিহেতু বিহু সমিতিখনৰ মই যুটীয়া সাধাৰণ সম্পাদক আছিলোঁ, সভাপতি আছিলে শান্তনু পূজাৰী ডাঙৰীয়া, মুখ্য ব্যৱস্থাপক সিদ্ধাংগ অংকুৰ বৰুৱা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি মনোজ বৰা ডাঙৰীয়া আৰু মই আৰু বিজয় শংকৰ বৰদলৈ এজন যুৱ সমাজ কৰ্মী যোৰহাট, আমি দুজন যুটীয়া সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ। আৰু সেই সূত্ৰে বিহুখনৰ যিখিনি কথা মাননীয় আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া তাত উপস্থিত আছিলে বিহু সমিতিখনত, আমি তেখেতক আমন্ত্ৰণ জনাইছিলোঁ সাংস্কৃতিক অনুষ্ঠানৰ কাৰণে। সেই কথাখিনি মাত্ৰ SITত কৈছোঁ। সেইখিনি বিষয়ে আমি SITত ক'লো। গম পাইছোঁ, কিন্তু সেই গোটেইখিনি কথা মই SITত ইতিমধ্যে কৈ দিছোঁ, তাত কৈছোঁ, তাত গোটেইখিনি কথা কৈছোঁ। সেইখিনি কথা এতিয়া আলোচনা নকৰোঁ, তাত কৈ থৈ আহিছোঁ। নহয় একো নাই, বিশেষ কথা নাই, সেইখিনি কথা তাত খালি আলোচনা কৰি পেলাই গোটেইখিনি কথা কৈ থৈ আহিছোঁ। লেনদেনৰ গোটেইখিনি কথা, সমগ্ৰ গোটেই বিষয়বস্তুবোৰ SITৰ টিমৰ আগত কৈ থৈ আহিছোঁ। পাৰ্শ্বজ্যোতি বৰা। 20 চনত যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখন অনুষ্ঠিত হৈছিলে আৰু সেই সন্মিলনখনত আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক আমন্ত্ৰণ জনাইছিলোঁ আৰু সেই সূত্ৰে বিশেষ একো কথা পাতিবলগীয়া নাই। SITৰ পৰা কালি ফোন আহিছিলে আৰু বিহু সমিতিখনত মই যুটীয়া সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিছিলোঁ আৰু যিখিনি কথা ক'বলৈ আছিলে SITত কৈ থৈ আহিছোঁ। নহয় সেইটো বেলেগ কথা, সেইখিনি তাত আমি কথাখিনি গোটেইখিনি আলোচনা কৰিব লাগিব। নহয় সেইখিনি আমি তাত ক'লো SITত গোটেইখিনি কথা আমি কৈ থৈ আহিছোঁ। যিহেতু বিহু সমিতিখনৰ মই যুটীয়া সাধাৰণ সম্পাদক আছিলোঁ, সভাপতি আছিলে শান্তনু পূজাৰী ডাঙৰীয়া, মুখ্য ব্যৱস্থাপক সিদ্ধাংগ অংকুৰ বৰুৱা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি মনোজ বৰা ডাঙৰীয়া আৰু মই আৰু বিজয় শংকৰ বৰদলৈ এজন যুৱ সমাজ কৰ্মী যোৰহাট, আমি দুজন যুটীয়া সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ। আৰু সেই সূত্ৰে বিহুখনৰ যিখিনি কথা মাননীয় আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া তাত উপস্থিত আছিলে বিহু সমিতিখনত, আমি তেখেতক আমন্ত্ৰণ জনাইছিলোঁ সাংস্কৃতিক অনুষ্ঠানৰ কাৰণে। সেই কথাখিনি মাত্ৰ SITত কৈছোঁ। সেইখিনি বিষয়ে আমি SITত ক'লো। গম পাইছোঁ, কিন্তু সেই গোটেইখিনি কথা মই SITত ইতিমধ্যে কৈ দিছোঁ, তাত কৈছোঁ, তাত গোটেইখিনি কথা কৈছোঁ। সেইখিনি কথা এতিয়া আলোচনা নকৰোঁ, তাত কৈ থৈ আহিছোঁ। নহয় একো নাই, বিশেষ কথা নাই, সেইখিনি কথা তাত খালি আলোচনা কৰি পেলাই গোটেইখিনি কথা কৈ থৈ আহিছোঁ। লেনদেনৰ গোটেইখিনি কথা, সমগ্ৰ গোটেই বিষয়বস্তুবোৰ SITৰ টিমৰ আগত কৈ থৈ আহিছোঁ। পাৰ্শ্বজ্যোতি বৰা।